শান্তিৰ নগৰ কোকৰাঝাৰত তৃতীয়বাৰৰ কাৰণে 134তম ডুৰাণ্ড কাপ এই ডুৰাণ্ড কাপে হ'বলৈ গৈ আছে। তো আজি চিৰাং জিলাৰ আমাৰ এই শান্তিনগৰ ফিল্ডত আমি ডুৰাণ্ড কাপৰ ট্ৰফিটো আমি আদৰি লৈছোঁ। ট্ৰফিটোৰ ওদালগুৰিৰ পৰা আৰম্ভ হৈ বাক্সা তামোলপুৰকে আদি কৰি আজি চিৰাঙত আহি গ'ল। অহাকালি কোকৰাঝাৰলৈ এই ট্ৰফি টুৰটো হ'ব। তো আজি আমি চিৰাং জিলা স্পৰ্টছ এছ'চিয়েশ্যনৰ ফালৰ পৰা আমাৰ এই অঞ্চলৰ ৰাইজ তথা আমাৰ জিলা প্ৰশাসন আৰু চিৰাং ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচাৰৰ ফালৰ পৰা এই ট্ৰফিখন আদৰি লোৱাৰ এটা প্ৰগ্ৰাম ইয়ালৈ লোৱা হৈছে। আৰু সেই ডুৰাণ্ড কাপৰ আদৰি লোৱাৰ কাৰণে আমি ইয়াত ফ্ৰেণ্ডলি এটা মেচ আমি ৰাখিছোঁ। ইয়াৰ দ্বাৰা আমাৰ এই অঞ্চলত যিহেতু ডুৰাণ্ড কাপ 134 এডিশ্যনে আজি এই শান্তিনগৰ কোকৰাঝাৰ তৃতীয়বাৰৰ কাৰণে যিটো আহিছে, আৰু ইয়াৰ দ্বাৰা আমাৰ এই অঞ্চলত যিটো ফুটবল আমাৰ কাৰণে এটা পপুলাৰ গেম আছিলে, আৰু ফুটবলটো খেলিয়েই আজি আমাৰ যুৱকসকলে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। এই ডুৰাণ্ড কাপটো আমাৰ এই অঞ্চলৰ অহাৰ পিছত আকৌ দুগুণ ফুটবলৰ প্ৰতি যিখিনি আগ্ৰহ মানুহৰ আমাৰ যুৱকসকলৰ সেইটো বাঢ়িছে। আৰু মই আশা ৰাখিছোঁ এই তৃতীয়বাৰত যিখিনি ডুৰাণ্ড কাপ ইয়ালৈ আহিছে সেইটো অতি সুন্দৰকৈ অহা 27 জুলাই তাৰিখৰ পৰা যিটো আৰম্ভ হ'ব সেইটো অতি সুন্দৰকৈ আমি ইয়াত অংশগ্ৰহণ কৰিম। আৰু ডুৰাণ্ড কাপৰ লগতে যিটো এছিয়াৰ সবাতোকৈ পুৰণা এটা কাপ হয়, সেই কাপটো যাতে আমাৰ এই অঞ্চলৰ যুৱকসকলৰ মনত যাতে এটা প্ৰভাৱ নিশ্চয়কৈ পেলাব পাৰে, যাৰ দ্বাৰা আমাৰ এই অঞ্চলৰ যুৱকসকলে ফুটবলৰ যোগেদি আমাৰ লগত শান্তি সম্প্ৰীতি ঐক্য সংহতি ৰখাৰ লগতে নিজকে প্ৰতিষ্ঠা যাতে কৰিব পাৰে, আৰু আমাৰ বিটিআৰ অঞ্চলটো খেলৰ প্ৰতি বিশ্ববাসীক যাতে সুন্দৰকৈ জনাব পাৰে, এইখিনি মই আশা ৰাখিছোঁ।